নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকললৈ এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে প্ৰতিগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, আজি অসম চৰকাৰৰ যি কেবিনেট অনুষ্ঠিত কৰা হৈছিল সেই কেবিনেটৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ আহি পৰিছে। এইটো হৈছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিছু সময়ৰ পূৰ্বে তেখেতৰ ফেচবুকৰ জৰিয়তে দিয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট। ইয়াত লিখিছে, আজিৰ কেবিনেট বৈঠকে প্ৰাথমিক শিক্ষকসকলৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাধান কৰি 50 বা ততোধিক ছাত্ৰ ছাত্ৰী থকা সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে 100 বা ততোধিক ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষক পদ সৃষ্টি কৰা হৈছিল, অৰ্থাৎ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হৈছিল। বৰ্তমান এই বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে গাইডলাইন প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰে নিযুক্তি দিয়া হ'ব। প্ৰধান শিক্ষকসকলে সম্পূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাসহ DDO হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। ছাৰ বাইদেউসকল, এতিয়াৰ পৰা অসম চৰকাৰৰ অধীনত যিসমূহ প্ৰাথমিক বিদ্যালয় আছে সেই প্ৰাথমিক বিদ্যালয়সমূহত 50 বা তাতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহতো অসম চৰকাৰৰ তৰফৰ পৰা প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব। গতিকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল তথা প্ৰাথমিক শিক্ষা খণ্ডৰ বাবে এইটো এটা অত্যন্ত ভাল খবৰ। গতিকে এই গুৰুত্বপূৰ্ণ আৰু ভাল খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।